কিন্তু তেওঁৰ স্বভাৱজাত যিটো প্ৰবৃত্তি সেই প্ৰবৃত্তি আজিও প্ৰকাশ পালে। মই এটা কথাই আজি অনুভৱ কৰিছোঁ যে মানে অসম বিধানসভা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে যিখিনি হৈছে মই ভাবোঁ যে উদ্ভণ্ডালিৰ ক্ষেত্ৰত ৰেকৰ্ড কৰিবলৈ গৈ আছে অখিল গগৈ ডাঙৰীয়াই। ইয়াতকৈ আৰু বেছি একো নহয় আৰু ইয়াৰ পৰা সামগ্ৰিকভাৱে আমাৰ সকলোৰে ক্ষতি হ'ব আৰু বিধানসভাখনৰ মৰ্যাদাহানি হ'ব। তেওঁৰ এটেনশ্যন ড্ৰ কৰাটোৱে মূল কি লক্ষ্য মই নাজানো। সচৰাচৰ নৰ্মেল মানুহে এনেকুৱা কৰিব নোৱাৰে। মই জানিব যিকেইটা বিচাৰিছিলে তেওঁ জানিব বিচৰা যিকেইটা মই দিব লগা আজি সেইকেইটাতো মই দিছোঁ আৰু কিছুমান প্ৰশ্ন আছে সেইটো ছাপ্লিমেণ্টৰী তেওঁ যিকেইটা কুৱেশ্যন আনিছিলে তাৰ ভিতৰত কিছুমান মই ছেপাৰেটকৈ মই আনিব কৈছোঁ কাৰণ বহুত ডাটা মই দিব লাগিব। ইমান ডাটা মই ঠাউকতে মোৰ আছে মনত মই ক'ব পাৰোঁ কিন্তু মই ভাবিছোঁ যে বেলেগকৈ ক'লে সঠিকভাৱে গোটেই তথ্যখিনি দিব পৰা যাব। কথা ইমানেই আছে পাইছে অখিল গগৈৰ যিটো ভূমিকা সদনৰ মজিয়াত আৰু আপোনালোকে সদনৰ বাহিৰতো তেওঁক দেখিছে। গতিকে এইটো ঠিক কথা হোৱা নাই যিটো মানে সুস্থ গণতন্ত্ৰৰ প্ৰতি এটা মই ভাবোঁ যে এইটো এটা অশুভ পৰম্পৰা এটা ডাঙৰ ভাবুকি।